মাহে কৈছে বোৱাৰী লৈ আহ। এতিয়া মই ক'ৰ পৰা বোৱাৰী আনিম কওকচোন বাৰু। আৰু যদি বোৱাৰী আনো মানুহে কি বুলি ক'ব? কৈ থাকে বহুতে, আজিকালি দেখা পাই থাকোঁ ফেচবুকত, কলগেটৰ লগত ব্ৰাছ ফ্ৰী। এতিয়া কথা হ'ল কি, মায়ে সেইটো কোৱা নাই। মায়ে ক'ব বিচাৰিছে যে ছোৱালীজনীক বোৱাৰী কৰি আন ঘৰলৈ। প্ৰত্যেক মাক দেউতাকে নিজৰ ছোৱালীজনীক ভাল ল'ৰা এটালৈ দিব বিচাৰে বা নিজৰ ল'ৰাটোলৈ ভাল ছোৱালীজনী বিয়া কৰে আনক বিচাৰে। সেইটো প্ৰত্যেক মাক দেউতাকে চিন্তা থাকে। কিন্তু আজিকালি হঠাতে ছোৱালী পাবলৈ দিগদাৰ হৈ যায়। সকলো বিজি থাকে বা এংগেজ থাকে, ল'ৰাও তেনেকৈ পাবলৈ দিগদাৰ। কিন্তু বয়স হোৱাৰ লগে লগে সকলোৰে চিন্তা হয়। ঠিক তেনেধৰণে মোৰ মাৰো চিন্তা হৈছে। আজি আমাৰ ঘৰটো দেখাইছে নিতাই পুখুৰী ৰাস্তাটো। এয়া হ'ল দিহিঙীয়া গাঁও, দৈচিকা গাঁও, আৰু এয়া হ'ল আমাৰ ঘৰ। এয়া এনেকৈ সোমাই যাব লাগিব আমাৰ ঘৰলৈ। যিসকলে আহিছে তেওঁলোকে হয়তো গম পায়, আৰু যিসকলে অহা নাই সেয়া হয়তো আজি দেখা পাইছে। শিৱসাগৰ ডিমৌ নিতাই পুখুৰী দিহিঙীয়া গাঁও, সেয়া হ'ল আমাৰ মৰমৰ ঘৰটো। এয়া হ'ল আমাৰ ভঁৰাল, খেতি ধান ইয়াতে ভৰোৱা হয়। এয়াই দেউতাই বনোৱা মৰমৰ ঘৰটো। অৱশ্যে দেউতা নাই, আজি বহুত মিছ কৰিছোঁ। বহুত মৰমীয়াল আছিলে, বহুত সাহসীয়াল আছিলে। দেউতাই বহুত মোক প্ৰেৰণা দিছিলে, আৰু আজি নাই, কি উপায় নাই। নিয়তিৰ নিয়ম, সকলোৱে দিন যাব লাগে। এই ঘৰটো বহুত ডাঙৰ। দেউতাই বহুত সপোন লৈ ঘৰটো বনাইছিলে, কিন্তু আজিকালি মই ভাবোঁ যে বহুত ডাঙৰ ঘৰ বনাই লাভ নাই। কাৰণ সকলোৱে এটা সময়ত আঁতৰি যায়। গতিকে ঘৰ সৰু হ'ব লাগে, মন ডাঙৰ হ'ব লাগে, আৰু সৰু ঘৰতে সকলোৱে এডজাষ্ট হৈ থাকিব পৰাটোৱেই মই ভাবোঁ এখন সুখৰ পৰিয়াল, সুখৰ সংসাৰ, সুখৰ সম্পৰ্ক, সুখৰ এখন ঘৰ। গতিকে বহুত ডাঙৰ ঘৰ, বহুত বেছি ৰুম বনাই লাভ নাই। কম জেগাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। আৰু অৱশ্যে মানুহ নাই ঘৰত এতিয়া থকাৰ, গতিকে মা, মই, লগ লাগে। এতিয়া এটা বয়সত সকলোকে লগ লাগিব। আজি আপোনাৰ ঘৰত যদি কোনোবা মানুহ নাই, তেতিয়াহ'লে আপোনাৰ মাক দেউতাক লগ লাগিব। আপোনাৰ ছোৱালীজনী যদি বয়স হৈছে, আপোনাৰ মা দেউতাৰো চিন্তা হ'ব বিয়া দিবলৈ, বা আপোনাৰ ল'ৰাজনৰো চিন্তা হ'ব যদি আপুনি চাই আছে। তো গতিকে তেনেকুৱা ধৰণৰ কথা, সকলো এটা চিন্তা থাকে। কিন্তু কথা হ'ল কি, কিন্তু হঠাৎ পাবলৈ দিগদাৰ এগৰাকী ভাল ছোৱালী বা এজন ভাল ল'ৰা। কিন্তু সকলোৱে বিচাৰে এজন ভাল ল'ৰা। কিন্তু এনেকৈ গৰমত, অৰ্থাৎ গৰম নহয় আচলতে ঠাণ্ডাত, ৰ'দত ভাত খাই পাইছেনে? আমি আজি এনেকেই খাম। অৱশ্যে মোৰ চৰ্দি লাগি আছে, অলপ কাহ হৈ আছে, গতিকে সেইকাৰণে এয়া আৰু দেখা পাইছে আপোনালোকে, কাঁহীখনত অলপ চালাড আছিলে, আৰু তাৰ লগতে দালি আজি নাই, শুকান ভাত, আৰু এয়া আপোনালোকে দেখা পাইছিলে জিলিমিলি খুতৰা আলু ভাজি, তাৰ লগতে আৰু বেঙেনা পিটিকা। গতিকে এনেধৰণে আমি কেতিয়াবা খাই ভাল লাগে মাক পুতেকে। আৰু আপোনালোকে আগৰ ভিডিঅ'ত দেখা পাইছে মোৰ মাক। গতিকে এয়াই মোৰ মৰমৰ মা, এতিয়া মা আৰু মই। গতিকে সন্ধান সকলোৰে থাকে, হেঁপাহৰ সন্ধান, আশাৰ সন্ধান, আৰু এনেধৰণে আমিও আছোঁ। কিছু সপোন, কিছু মনৰ কথা লৈ। কিন্তু আমাৰ পাকঘৰটো বহুতে দেখিছে, এয়া হ'ল মায়ে বনায়, মই কেতিয়াবা বনাওঁ, কিন্তু মায়ে ইয়াতে জুইত বনায়, আৰু ওপৰত কেতিয়াবা মাছ শুকুৱাই, বিভিন্ন ধৰণৰ বস্তু ইয়াত শুকুৱাব পাৰে। এখন দেউতাই বনোৱা হাল জুহাল। গতিকে ইয়াতে আমি ধুনীয়াকৈ বনাওঁ। এয়াই আমাৰ এখন সৰু ঘৰ, সুখৰ ঘৰ, মৰমৰ ঘৰ, দেউতাই বনোৱা সপোনৰ ঘৰ, হেঁপাহৰ ঘৰ। এয়া আপোনালোকৰ মৰমৰ মনোজ গগৈ, অৰ্থাৎ অহেতুকৰ 1000 আৰু বাউলী ফাগুনৰ বেণুধৰ মামাৰ ঘৰ। ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰিব। যদি মনোজ গগৈ পেজ চাইছে, পেজটি ফ'ল' কৰিব। যদি মনোজ গগৈ MG ইউটিউব চেনেল চাইছে, চেনেলটো চাবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ ৰ'দত খাইছেনে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। কেনেকুৱা লাগে ঠাণ্ডা দিনত ৰ'দত এনেকৈ ভাত খাই। বাই বাই, সকলো ভালে থাকক, কুশলে থাকক। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মনোজ গগৈ আপোনালোকৰ পৰা আজিলৈ বিদায় মাগিছোঁ। বাই বাই, লাভ ইউ।